আশরাফুল ইসলাম পর্বতঝরার একটা ভয়েস হয়। আশরাফুল ইসলামক পর্বতঝরার রাইজে ভোট দিছে যে আপুনি পর্বতঝরার যিকোনো সমস্যার কারণে মাত মাতক। আদিবাসী অঞ্চলত স্কুলত একমডেশ্যন ভাল কৰিব লাগিব, হস্পিটেল কৰিব লাগিব, এডুকেশ্যনৰ এটমস্ফিয়াৰ ভাল কৰিব লাগিব। গতিকে আমি প্রত্যেকটা জাতি জনগোষ্ঠীক ইকুৱেলভাৱে আমি চাই আছো। সেইকাৰণে আদিবাসী ভাইসকল একদম হিয়াৰ আমঠুৰ নিচিনা যথেষ্ট ভাল পোৱা এটা কমিউনিটি, আৰু এই কমিউনিটিত যথেষ্ট ডেডিকেশ্যন আছে। গতিকে আদিবাসী ভাইসকলক মোৰ সদায় হিৰত আছে, আৰু আদিবাসী ভাইসকলক হিৰত লৈ পেলাই আশরাফুল ইসলামে আগুৱাই যাব। যেতিয়া আদিবাসী ভাইসকলৰ কিবা অসুবিধা হওক, মই আশরাফুল ইসলাম গৈ তাতে হাজিৰ হ'ম। খালি আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছো। আপোনালোকে চাব, পৰ্বতঝৰা বিধানসভা সমষ্টিৰ যিটো মই ভয়েস হিচাপে আছো, এই ভয়েসটো মই য'ত মানে চিট ডাউন দি দিব পাৰোঁ। কাৰণ পৰ্বতঝৰাৰ ডেভেলপমেণ্টৰ কাৰণে মই বিধানসভাতো মানে ডেমনষ্ট্ৰেশ্যন দিব পাৰোঁ, বিধানসভাৰ বাহিৰত ডেমনষ্ট্ৰেশ্যন দিব পাৰোঁ, ডিচিৰ তাতে মই ডেমনষ্ট্ৰেশ্যন দিব পাৰোঁ। পৰ্বতঝৰাৰ ডেভেলপমেণ্ট লাগিব। পৰ্বতঝৰাৰ ডেভেলপমেণ্টৰ কাৰণে 24/7 আপোনালোকৰ বিধায়ক আশরাফুল ইসলাম সদায় আছে। ভাইসকলৰ এটা খুব গুৰুত্বপূৰ্ণ এটা তেখেতসকলৰ এটা মানে সেলিব্রেশন। প্রত্যেক বছৰে আদিবাসী ভাইসকলে এই হুল দিৱস বুলি কয়, এই হুল দিৱসটো উদযাপন কৰে। আজি এই হুল দিৱসত আদিবাসী ভাইসকলে মোক মুখ্য অতিথি হিচাপে মাতিছে। মই নথৈ আনন্দিত। আপোনালোকে জানে যে আদিবাসী ভাইসকলৰ লগত এটা আত্মিক সম্পৰ্ক পূৰ্বৰে পৰা আছে। সদায় একেলগে উঠা বহা কৰোঁ, সহজ সৰল মানুহ। আৰু এই আদিবাসী ভাইসকলৰ সৰ্বাংগীন উত্তৰণৰ কাৰণে সকলোৱে মিলি কাম কৰাটো এটা প্ৰত্যেকজন মানুহৰ দায়িত্ব হ'ব লাগে। আজি তেখেতসকলৰ যি কেচাৰ এণ্ড হস্পিটেলিটি যথেষ্ট ভাল। আৰু আদিবাসীসকলৰ যিটো বাগানত কাম কৰা শ্ৰমিকসকলে মজুৰি নাপায়। মই বিধানসভাত এই বাগানৰ মজুৰিটো বৃদ্ধি কৰাৰ কাৰণে মই বিধানসভাত ইতিমধ্যে মই বাজেটত মই প্ৰশ্ন ৰাখিছোঁ। ইয়াতে আপোনালোকে জানে মৰনৈ টি ষ্টেট আছে বা পৰ্বতঝৰা সমষ্টিত যিমান বাগান আছে, এই বাগানৰ লগতে গোটেই অসমৰ এই যি আদিবাসী ভাইসকল বা বাগানত কাম কৰা মানুহৰ যাতে শ্ৰমিক বৃদ্ধি হয়, তাৰ কাৰণে মই অলৰেডি এটা কুৱেশ্যন ৰাখিছোঁ বিধানসভাত।